হেল্ল' ষ্টুডেণ্ট, যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে HS 2024 পাছ কৰিলে তেওঁলোকৰ মনত এটাই প্ৰশ্ন যে আমাৰ এডমিশ্যন কেতিয়া হ'ব, ডিগ্ৰী এডমিশ্যন কেতিয়া হ'ব। তো সেই বিষয়ক আহিছে এখন ন'টিছ। তো ন'টিছ গোটেইখন আমাৰ প্ৰয়োজন নাই, আমি জাষ্ট যোনখিনি আমাক লাগে সেইখিনি আমি চাম। তো ইতিমধ্যে আমাৰ সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে, সকলোৱে হয়তো কৰিছেই। তো এতিয়া আমি চাব লাগিব যে কেতিয়াবা ষ্টাৰ্ট হ'ব এডমিশ্যন, কেতিয়া এডমিশ্যন ল'ব লাগিব, কেতিয়া মেৰিট লিষ্ট ওলাব, গোটেইখিনি ডিটেইলছত আজি ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এতিয়া তোমালোকক দেখাব গৈ আছোঁ যে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কেতিয়াৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব, গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিম। তো ইয়াতে প্ৰথমতে দিছে যে 27 মে'ৰ পৰা 2 জুন সিমানলৈকে কি হ'ব, প্ৰগ্ৰাম ছিলেকশ্যনৰ ডেট। মানে কি কৰিব লাগিব, আমি কি প্ৰগ্ৰামত এডমিশ্যন ল'ম। তোমালোকে হয়তো BA ল'ব পাৰা, BCom ল'ব পাৰা, BSc ল'ব পাৰা। তো কি প্ৰগ্ৰামত ল'বা সেইটো ডেটটো কিমান হ'ব, 27ৰ পৰা 2 জুন। নেক্সট আহিছে 3rd to 4th জুনত কি হ'ব, কাৰেকশ্যন উইণ্ড'। কাৰেকশ্যন উইণ্ড' মানে তোমালোকে হয়তো কিবা কৰোঁতে, প্ৰগ্ৰাম ছিলেকশ্যন কৰোঁতে, হয়তো ছাবজেক্ট চুজ কৰোঁতে কিবা হয়তো খেলি মেলি হ'ব পাৰে, গতিকে কাৰেকশ্যন কৰা ডেট এটা দিছে। তো কেতিয়া দিছে, 3rd to 4th জুন। তো তোমালোকে পাৰিলে কেতিয়াও ভুলকৈ নকৰিবা, অলপ লাহে ধীৰে কৰিলেও যাতে ভুল নহয় সেইটো ট্ৰাই কৰিবা। কিন্তু যদি বাই চান্স ভুল হৈ যায়, 3rd to 4th জুন দিছে। 5th to 9th জুন কি হ'ব, একাডেমিক স্কেনিং বাই HEIS। তো মানে কি হ'ব, সেইটো কলেজৰ পৰা তেওঁলোকে চাব, একাডেমিক স্কেনিং কৰিব। 10th জুনত কি হ'ব, প্ৰিপাৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট। তো কি হ'ব, 10th জুনত তোমালোকৰ প্ৰথম মেৰিট লিষ্টখন ওলাই যাব। 11 to 12 তো কি হ'ব, এডমিশ্যন যিসকলৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিব তেওঁলোকৰ এডমিশ্যন লোৱা হ'ব 11 আৰু 12 জুনত। নেক্সট 13 জুনত কি হ'ব, প্ৰিপাৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট। এতিয়া নেক্সট আমাৰ কি হ'ব, 13 জুনত ছেকেণ্ড মেৰিট লিষ্টখন ওলাব। এতিয়া ছেকেণ্ড মেৰিট লিষ্টত যিসকলৰ নাম ওলাব তেওঁলোকৰ 14 to 15ত তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। নেক্সট আকৌ 16 জুনত কি হ'ব, থাৰ্ড মেৰিট লিষ্টখন ওলাব। এতিয়া থাৰ্ড মেৰিট লিষ্টত যিসকলৰ নাম ওলাব তেওঁলোকে 18 আৰু 19 জুনত তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। এতিয়া এইখিনি হৈ গ'ল। এতিয়া যিসকল বাচি থাকিব তেওঁলোকক 20 to 22 কি কৰা হ'ব, এডমিশ্যন স্পট এডমিশ্যন দিয়া হ'ব। তেওঁলোকে মানে কলেজত গৈ পেলাই ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব। তো এইখিনি কথা যোনখিনি ডিছকাছ কৰিলোঁ সেইখিনি হৈছে আমাৰ নন CUET। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে CUET এক্সাম দিয়া নাই তেওঁলোকৰ কাৰণে। এতিয়া চোৱা, পিছত পষ্ট এডমিশ্যনছ আণ্ডাৰ নন CUET। তো এডমিশ্যন হোৱাৰ পিছত কি হ'ব সেইটো এটা প্ৰচেছ লিখিছে। 24 to 29ত কি হ'ব, ইণ্ডাকশ্যন প্ৰগ্ৰাম। মানে প্ৰগ্ৰামৰ ইণ্ডাকশ্যন দিয়া হ'ব, কেনেধৰণৰ প্ৰগ্ৰাম হ'ব, তাত কি থাকিব গোটেইখিনি ইয়াত কোৱা হ'ব। 5 to 10 জুনত কি হ'ব, ডেম' ক্লাছ হ'ব, ক'ৰ আৰু কমন ক'ৰ্চৰ ডেম' এটা হ'ব। 12 to 14 জুনলৈকে কি হ'ব, পেপাৰ ক'ৰ্চ ছিলেকশ্যন ইন সমৰ্থ পৰ্টেল। তো তোমালোকে আকৌ সমৰ্থ পৰ্টেলত কি কৰিব লাগিব, পেপাৰ কি ল'বা, ক'ৰ্চ কি ল'বা সেইখিনি আকৌ আৰু ইয়াত লিখিছে 16 আগষ্টৰ পৰা কি হ'ব, তোমালোকৰ ফুল ক্লাছ হৈ যাব, মানে ফুল ক্লাছ ষ্টাৰ্ট হৈ যাব। হৈ গ'ল, এইখিনি আছিলে নন CUETৰ কথা। এতিয়া আহিলোঁ আমাৰ CUET কি হ'ব চাওঁ। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে মই CUET দিছোঁ গতিকে CUET দি এডমিশ্যন ল'ম, তো তেওঁলোকৰ কাৰণে কি হ'ব, 1st 2nd জুলাই কি হ'ব, প্ৰগ্ৰাম ছিলেকশ্যন দিব। আকৌ 3rd 4th দিছে কি, কাৰেকশ্যন উইণ্ড'। 5th আৰু 8th কি হ'ব, একাডেমিক স্কেনিং বাই HEIS, সেইটো কলেজৰ দ্বাৰা কৰা হ'ব। 9 জুনত কি হ'ব, ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাব। 10 to 11ত কি হ'ব, ফাৰ্ষ্ট যিসকল ছাত্ৰ ছাত্ৰী মেৰিট লিষ্টৰ নাম ওলাইছে ফাৰ্ষ্টত, তো তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। 12 জুলাইত কি কৰিব পাৰিব, তেওঁলোকৰ ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব। 3rd আৰু 15ত তেওঁলোকে এডমিশ্যন ল'ব পাৰিব যিসকলৰ ছেকেণ্ড মেৰিট লিষ্টৰ নাম আহে। 16ত কি হ'ব, থাৰ্ড মেৰিট লিষ্ট ওলাব, আৰু 17, 18ত তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। এতিয়া 19 to 20 জুলাইত কি হ'ব, স্পট এডমিশ্যন হ'ব। আৰু 29 to 31st জুলাই কি হ'ব, ফাইনেল স্পট এডমিশ্যন ফৰ বথ CUET এণ্ড নন CUET এণ্ড CUET। তো সেইখিনি আমি গম পালোঁৱে যে 29 আৰু 31ত কি হ'ব, নন CUET যিসকল CUET দিছিল বা নিদিছিল তেওঁলোকৰ স্পট এডমিশ্যন হ'ব। তাৰপিছত এইখিনি যোনখিনি প্ৰগ্ৰাম ৰখা হৈছে পষ্ট এডমিশ্যন আণ্ডাৰ নন CUET সেইখিনি এক্সেমেই হ'ব। CUET দিয়াসকলৰ বা নিদিয়াসকলৰ একেই হ'ব। সেইখিনি ধৰা ইণ্ডাকশ্যন প্ৰগ্ৰাম, তাৰপিছত ডেম' ক্লাছ, সেইখিনি CUET নন CUET গোটেইখিনি একেলগে হ'ব। তো এইখিনি আছিলে যে আমাৰ এডমিশ্যনৰ এখন ন'টিছ, কেতিয়া কি হ'ব, কেতিয়া মেৰিট লিষ্ট ওলাব। তো সাজু হ'বলৈ হৈছে আৰু বেছি দিন নাই, গতিকে তোমালোকে
চাই ল'বা ডেটবিলাক আৰু এখন হয়তো ন'টিচ ওলাব অফিচিয়েলি এখন অফিচিয়েলিয়ে কিন্তু আছাম হায়াৰ ছেকেণ্ডেৰীত ওলোৱা নাই এখন ন'টিচ তো এইখিনি হ'ব ডেটখিনি তো যি কি নহওক তো আজিৰ ভিতৰতে শেষ কৰিলোঁ কি পইছে